আজিৰে পৰা আমি হাওৰাঘাট কেৰম ক্লাব আৰু হিউমেনিটি ষ্টিল এলাইভ বুলি আমাৰ এটা ফেচবুক পেজ আছে, তাৰ সহযোগত আৰু আমাৰ হাওৰাঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়া ছাৰৰ সহায় সহযোগিতাত আজি আমি এটি অনুষ্ঠানৰ জন্ম দিছোঁ, যি অনুষ্ঠানৰ যোগেদি আমি হাওৰাঘাটত বহুত দিনৰ পৰা দেখি আহিছোঁ আপোনাৰ কিছুমান মানুহ মানসিকভাৱে বিকাৰগ্ৰস্ত বা আপোনাৰ কিছুমান ধৰক ঘৰ বাৰী নাথাকা মানুহ, তেখেতলোকে কি কৰে দুবেলা দুসাঁজ খাবৰ কাৰণে অনাই বনাই ঘূৰি ফুৰে। গতিকে সেই ক্ষেত্ৰত মানৱীয়তাৰ খাতিৰত, হিউমেনিটিৰ খাতিৰত আমি তেখেতলোকক দিনত এসাঁজ আৰু ৰাতি এসাঁজকৈ আমি ভাত দিয়াৰ এটা ব্যৱস্থাৰে এই সংগঠনটি জন্ম দিছোঁ। আৰু অনাগত দিনত আমি অকল হাওৰাঘাট বুলিয়ে নহয়, আমাৰ আশে পাশে থকা যিমান গাঁও আছে বা এলেকা আছে, সেই এলেকাসমূহতো গৈ পেলাই আমি যদি দেখা পাওঁ যে কোনোবা মানুহ থাকিবৰ বাবে কোনো স্থান নাই বা খাবৰ কাৰণে একো পোৱা নাই, তেখেতলোকক আমি সেই ব্যৱস্থা আমি গ্ৰহণ কৰিম আৰু ৰাইজৰ সহায় সহযোগিতা ইয়াৰ যোগেদি মই বিচাৰিছোঁ চবৰ আগতে। ধন্যবাদ। হাওৰাঘাটত সামাজিক সংগঠনৰ প্ৰশংসনীয় পদক্ষেপ আৰ্তনাদজনক সহায় কৰাত ব্যস্ত কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত নৱগঠিত কেৰম ক্লাবৰ আৰু হিউমেনিটি ষ্টিল এলিভৰ উদ্যোগত অঞ্চলটোত থকা মানসিকভাৱে সক্ষম লোকসকলক আজি দুপৰীয়া আৰু সন্ধিয়া এসাঁজকৈ অন্নদান কৰে আৰু এই অন্নদান কাৰ্যসূচী আগন্তুক সময়তো প্ৰতি দেওবাৰে আগবঢ়োৱা হ'ব বুলি স্বেচ্ছাসেৱী সংগঠনকেইটাৰ সদস্যসকলে জানিবলৈ দিয়ে। সংগঠন দুটাৰ সদস্যসকলে অঞ্চলটোত ভ্ৰমণ কৰি মানসিকভাৱে সক্ষম লোকসকলক বিচাৰি নিজ হাতেৰে অন্নদান কৰি খুৱাই আনন্দিত হৈ পৰে। পোনপ্ৰথমবাৰৰ বাবে হাওৰাঘাটত ৰূপায়ণ কৰা হয় এই মহান কাৰ্যসূচী। সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়ায় সংগঠন দুটাৰ সমূহ সদস্যই। কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ পৰা দীপক দত্তৰ ৰিপৰ্ট, আছাম ফ'কাছ।